অসমৰ ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই সংস্কৃতিৰ প্ৰতি আমি সদায় বিৰোধিতা কৰি আহিছোঁ। শাৰীৰিকভাৱে অপদস্থ কৰা, মানসিক অপদস্থ কৰা এই সমুদায় বিষয়ৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীয়ে সদায় দৃষ্টি আৰু নজৰ ৰাখি আহি আছে। গতিকে যোৱাকালি যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটো আমাৰ সমগ্ৰ অসমৰ বিভিন্ন ৰাইজে এইটো প্ৰত্যক্ষ কৰিছে। গতিকে আমাৰ ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে জিলা সমিতি মৰিগাঁৱৰ জৰিয়তে আৰু এছ টি মৰ্চাৰ সহযোগত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ কথা হ'ল বিধায়কগৰাকীয়ে আমাৰ নুমল মুইন ডাঙৰীয়াৰ ওপৰত যি অত্যাচাৰ বা শাৰীৰিক মানসিক যি অত্যাচাৰ কৰিছে, সেই অত্যাচাৰৰ প্ৰতিবাদ সাপেক্ষে আজি প্ৰতিবাদ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। একেবাৰে আমি আশা কৰিছোঁ পুলিচ প্ৰশাসনৰ পৰা আদি কৰি উচ্চস্তৰীয় বিষয়াসকলক আমি আহ্বান কৰিছোঁ, ইয়াৰ উচিত তদন্ত কৰি নুমল হুদা ডাঙৰীয়াৰ ওপৰত উচিত শাস্তি দিবৰ কাৰণে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছোঁ। জিলাই জিলাই আপোনালোকক এজাহাৰ দিয়া কিবা হেৰি কৰিছে নেকি? প্ৰত্যেক জিলাই আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু প্ৰত্যেক জিলাৰ জৰিয়তে আমি একোখনকৈ মেম'ৰেণ্ডাম ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আৰু এই মেম'ৰেণ্ডামখন আমি জিলা আয়ুক্তৰ জৰিয়তে আমি ৰাজ্যপালৰ লগত প্ৰেৰণ কৰাৰ এইটো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যোৱাকালি বিধানসভাৰ মজিয়াত বিধানসভাৰ মাজতে আমাৰ যি উপাধ্যক্ষ, বিধানসভাৰ উপাধ্যক্ষ এজন জনজাতি নেতা, তেখেতক এজন কংগ্ৰেছৰ বিধায়কে, বংগবন্ধুৰ এজন বিধায়কে তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেখেতক যাতে বিধায়কক খাৰিজ কৰে, তেখেতৰ উচিত ব্যৱস্থা লয় অধ্যক্ষ মহোদয়ে, সেই অনুসৰি ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে আমি আজি ইয়াত অৱস্থান কৰিছোঁ আৰু জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ আজি বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ প্ৰেৰণ কৰিম, যাতে এইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰে।